আহকচোন আজি চাওঁ আমি দুপৰীয়া সাজত কি খালোঁ। এয়া সকলোখিনি বস্তু যোগাৰ কৰি লৈছোঁ। আজি আকৌ মই নবনাওঁ, আজি আকৌ ৰান্ধনি বেলেগ দেখাই আছোঁ বলক। এয়া কেৰাহী বহাই লৈছোঁ, তাতে আকৌ তেল দি দিছে, লগতে ঘি আগতে অলপ দিছিলে, সেইখিনি দেখাব থাকিব। তাতে তেল দি দিছে, তাতে অলপ তেলখিনি গৰম হ'বলৈ দি পিঁয়াজখিনি দি দিম। পিঁয়াজখিনি দি পেলাই অলপ লৰাই গৰম হয় ব্ৰাউন কৰি লৈ সেইখিনি এখন প্লেটত উলিয়াই থৈ দিলোঁ। তাতে আকৌ অলপ ঘি এড কৰি ড্ৰাই ফ্ৰুটছখিনি দি দিম। ড্ৰাই ফ্ৰুটছখিনি ভাজিব লাগিব যিহেতু, গতিকে তাতে আকৌ অলপ ঘি এড কৰি ড্ৰাই ফ্ৰুটছখিনি ভালকৈ ভাজি সেইখিনি উলিয়াই থৈ দিওঁ। আনখন সৰু এখন প্লেটত মই চেফ্ৰন অলপ ভিজাই থৈ দিলোঁ। সেইখিনি ড্ৰাই ফ্ৰুটছখিনি ভাজি আছে। তাৰপিছত এই চাওকচোন কালাৰটো কি ধুনীয়া লাগিছে। এইজন হৈছে আজি আমাৰ ৰান্ধনি। ধুই থৈ দিয়া চাউলখিনি তিয়াই থৈ দিছিলোঁ, গতিকে তাতে এড কৰি পেলাই এতিয়া ভালকৈ ভাজিব, অলপ ৰঙচুৱা হোৱালৈকে। ভাজাৰ পিছত যেতিয়া হৈ যাব ভাজি, তাতে পানী দি দিম। পানী দি দিছে এতিয়া। পানী দি দিয়াৰ পিছত এখন ঢাকোন লগাই ল' ফ্লেমত সিজিবলৈ দি দিম। আনফালে এখন কেৰাহী আকৌ বহাই তাতে তেলখিনি গৰম হ'বলৈ দি পিঁয়াজ আৰু তেজপাত দি ভাজি লৈছে। তাতে এতিয়া মাংসখিনি এড কৰি দিম। মাংসখিনি এতিয়া ভালকৈ ভাজিব লাগিব, যিহেতু অলপ অলপ পানী থাকে মাংসত। গতিকে ভালকৈ ভাজি লোৱাৰ পিছত ঢাকোন লগাই লগাই ভাজিব লাগিব, পানীখিনি যাতে মাংসত থকা পানীখিনি কমি যায়। ভাজি আছে মাংস। মই আকৌ কেমেৰা পাৰ্চন, কেমেৰা ধৰি আছোঁ। ভাজি ভাজি অলপ ঢাকোন লগাই লগাই এতিয়া অলপ পানীখিনি অলপ কমিছে। এয়া আমাৰ বেটা আহি গ'ল চাবৰ কাৰণে দেউতাকে কি বনাই আছে। মাংসখিনি লৰাই লৰাই অলপ পানী শুকাব ধৰিলে। তাতে এতিয়া পিচি থৈ দিয়া গোটা মছলা, আদা নহৰু জলকীয়া পেষ্টখিনি দি দিছে। দি পেলাই ভালকৈ ভাজিব লাগিব মাংসখিনি। আলু এড কৰি দিছে লগতে। ভাজি এখন প্লেটত আকৌ চবখিনি পাউডাৰ পেকেট মছলাখিনি মিক্স কৰি হালধি, ৰং গুড়া মানে ৰেড চিলি, কাশ্মীৰী এইবিলাক চব মিক্স কৰি এনেকুৱা এটা পনীয়া পেষ্ট বনাই লৈছে। সেইখিনি এতিয়া মাংসত দি দিয়াৰ পিছত চাবচোন মাংসৰ কালাৰটো কি ধুনীয়া হৈ যাব। এয়া মাংসখিনি এতিয়া ভাজি ভাজি এনেকুৱা হৈ গৈছে, পোলাওখিনি হৈ গৈছে। তাতে এতিয়া ভাজি থোৱা পিঁয়াজখিনি আৰু ড্ৰাই ফ্ৰুটছখিনি দি লগতে চেফ্ৰন ভিজাই থৈ দিছিলে যে চেফ্ৰনখিনি, সেইখিনিও দি দিব। এই চেফ্ৰনখিনি মোক মাহীয়ে দিছিলে তেতিয়া মই প্ৰেগনেণ্ট আছিলোঁ। থেংক ইউ ইৰা মাহী। তাৰপিছত এই মাংসখিনিত গৰম পানী দি দিব। গৰম পানী দিলে যিহেতু টেষ্টটো অলপ ভাল আহে, গতিকে গৰম পানীয়ে দিব আমি প্ৰায়ভাগ মাংস বনালে। মাংসখিনি এতিয়া উতল আহিছে, আকৌ এনেকুৱা ঢাকি ঢাকি পানীখিনি অলপ শুহিব দিব লাগিব। অলপ গ্ৰেভি টাইপ ৰাখিব লাগিব, যিহেতু পোলাওৰ লগত বেলেগ একো বনোৱা নাই। এইখন হৈছে আজি থালি, খাই বহুত টেষ্টি লাগিলে। থেংক ইউ ফৰ ৱাচিং, আৰু আহি আছোঁ নেক্সট ভিডিঅ'। বাই বাই।